হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ উপায়ুক্তৰ পেৰেড গ্ৰাউণ্ডত। আৰু ইতিমধ্যে দেখা গৈছে যে সন্মুখত ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি ইতিমধ্যে জিলা উপায়ুক্তৰ যি পেৰেড গ্ৰাউণ্ডৰ এয়া খেলপথাৰ আছে, এই খেলপথাৰত ইতিমধ্যে আৰক্ষীৰ জোৱানসকলে ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে, পেৰেড ৰিহাৰ্চেল কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে, চাওক এইবাৰ একেবাৰে সেৰেঙা বুলি ক'ব লাগিব, কাৰণ ক'ভিড মহামাৰীৰ কাৰণে পূৰ্বৰ যি প্ৰস্তুতি আছিলে, পূৰ্বত যেনেধৰণে আচলতে এই পেৰেড গ্ৰাউণ্ডটো সজাই পৰাই তুলিছিলে বা আৰক্ষী তথা অন্যান্য ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে আচলতে পতাকা উত্তোলক গৰাকীক যেনেকৈ অভিভাষণ জনাইছিলে, সেই অভিবাদন এইবাৰ নাই বুলি ক'ব লাগিব। কেৱল মাত্ৰ তেওঁলোকে নিয়ম মাফিকভাৱে এইবাৰ দুটা বিভাগ, আৰক্ষীৰ দুটা বিভাগৰ জোৱানে তেওঁলোকে এইবাৰ তেওঁলোকক মাৰ্চ ফাৰ্ষ্ট কৰিব পেৰেড গ্ৰাউণ্ডত। এয়া পেৰেড ৰিহাৰ্চেল কৰি থকা পৰিলক্ষিত হৈছে। এয়া দুটা মাত্ৰ আৰক্ষীৰ বেটেলিয়ান আছে, তেওঁলোকে ইয়াত এনেকৈ আবেলি সময়ত তেওঁলোকে ৩ বজাৰ পৰা ৫ বজালৈকে ৰিহাৰ্চেল কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে, প্ৰতি বছৰতেই এই ওদালগুৰি জিলা উপায়ুক্তৰ ফিল্ডত হাজাৰ হাজাৰ মানুহ সমাবেত হয়। আৰু আৰক্ষীৰ জোৱানসকলে ক'ভিড মহামাৰীৰ পূৰ্বে যি ধৰণে আচলতে এই পেৰেড গ্ৰাউণ্ডত তেওঁলোকে অভিবাদন জনাইছিলে, সেই অভিবাদন এইবাৰ নাই বুলি ক'ব লাগিব, একেবাৰে সেৰেঙা বুলি ক'ব লাগিব। আৰক্ষীৰ এগৰাকী বিষয়া আছে, তেওঁ ইতিমধ্যে এই ৰিহাৰ্চেলৰ সমগ্ৰ প্ৰশিক্ষকৰ দায়িত্বৰ ওপৰত তেখেতে অংশগ্ৰহণ কৰিছে, তেখেতে ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিছে। মই তেখেতৰ পৰাও কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ, কি ক'ব, পূৰ্বৰ তুলনাত এইবাৰ একেবাৰে সেৰেঙা, আপোনালোকৰ প্ৰস্তুতিও একেবাৰে সেৰেঙা, এই আৰক্ষীৰ এইবাৰ কেইটা জোৱানে ইয়াত অংশগ্ৰহণ কৰিছে? এইবাৰ আমাৰ দুটা প্লাটুনে অংশগ্ৰহণ কৰিব। এইবাৰ বাহিৰৰ স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকল নাই। ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টুপীয়াকৈ আমাৰ দুটা প্লাটুনে আমি অংশগ্ৰহণ কৰিম। আগতে কিমান টাইম মোটামুটি অংশগ্ৰহণ কৰিছিলে? আৰক্ষী বা CRPF আৰ্মিও কৰিছিলে আগতে আমাৰ পুলিচৰ 4টামান থাকে প্লাটুন, এক কোম্পানীমেন থাকে, তাৰোপৰি স্কুল 22খনৰ পৰা 24খনমান স্কুল থাকে, স্কুল কলেজ। গতিকে এইবাৰ আৰু স্কুল কলেজৰ যিহেতুকে চৰকাৰে অনুমতি দিয়া নাই, অনুষ্টুপীয়াকৈ আমি এইবাৰ দুটা প্লাটুনে কৰিম। আৰু কিমান দিনলৈকে আৰু ৰিহাৰ্চেল চলিব? ৰিহাৰ্চেল আমাৰ 13 তাৰিখলৈকে চলিব। হয়, 14 তাৰিখে আমি এদিন মানে কাপোৰ কানি ঠিক কৰাৰ কাৰণে দিয়া হয়, তাৰপিছত 15 তাৰিখে আৰু ফাইনেল। সৰ্বসাধাৰণ ৰাইজৰ এইবাৰ উপস্থিত থাকিবনে নাথাকে? কিবা আশা প্ৰকাশ কৰেনে বা অন্যান্য কিবা কালচাৰেল প্ৰগ্ৰেম থাকিবনে নাথাকে এইবাৰ? এইটো বিশেষ মই ক'ব নোৱাৰিম, কিছু পৰিমাণে হ'লেও থাকিব, কিন্তু এইটো DC অফিচেহে গম পাব। কিন্তু আগৰ তুলনাত আগৰ যেনেকৈ জাক জমকতাৰে কৰিছিলে, কালাৰফুল আছিলে, এইবাৰ সেইটো নহ'ব? কালাৰফুল হ'ব কিছু, কিন্তু হয়তো মানুহৰ সমাগমটো অলপ কমিব। কালাৰফুল হ'ব হোৱাটো। হয়, আচলতে নিশ্চিতভাৱে পূৰ্বে আচলতে বহু জাক জমকতাৰে এই পেৰেড গ্ৰাউণ্ডত ওদালগুৰি জিলাৰ এয়া খেলপথাৰত তেওঁলোকে জাক জমকতাৰে কিন্তু স্বাধীনতা দিৱসে হওক বা গণৰাজ্য দিৱসে হওক উদযাপন কৰিছিল। কিন্তু এইবেলি ক'ভিড মহামাৰীৰ বাবে, ক'ভিড সৃষ্ট পৰিৱেশৰ কাৰণে এইবাৰ আৰক্ষী জোৱানসকলে আগৰ তুলনাত একেবাৰে সেৰেঙাভাৱে, কেৱল নিয়ম মাফিকভাৱেহে এইবাৰ তেওঁলোকে এই পেৰেড গ্ৰাউণ্ডত পেৰেড ৰিহাৰ্চেল কৰা পৰিলক্ষিত হৈছে, অভিবাদন জনাব যিগৰাকী পতাকা উত্তোলকক। গতিকে নিশ্চিতভাৱে পূৰ্বৰ যি সেৰেঙা পৰিৱেশ, পূৰ্বৰ যি আগৰ পৰিৱেশ, সেই পৰিৱেশ আচলতে এইবাৰ নাই, সম্পূৰ্ণ সেৰেঙা পৰিৱেশ। তথাপিও এটা নিয়ম মাফিকভাৱে এইবাৰ আৰক্ষীসকলে এনেকৈ প্ৰস্তুতি চলাইছে 15 আগষ্টৰ দিনাখন যিগৰাকী পতাকা উত্তোলক থাকিব তেখেতক অভিবাদন জনাবলৈ।